উপস্থিত হৈছোঁ কিয়নো আমাৰ প্ৰধান শিক্ষক আজি শিক্ষকতাত কিমান লাভালাভ হৈছে কিছুমান ক্ষেত্ৰত দেখা পোৱা গৈছে যে আমাৰ যি ল'ৰা ছোৱালী LP স্কুলত আচলতে মাৰ গৰ্ভৰ পিছত কি হয় মায়ে হাতত ধৰাই খোজ কাঢ়িবলগীয়া হয় কিন্তু এতিয়া ক্ষেত্ৰত দেখা পাইছোঁ যদি আমি LP স্কুলত যদি পঢ়িব নোৱাৰোঁ তেনেহ'লে হাই স্কুলত গৈ পেলাই কোনো ধৰণৰ কাম নাই আচলতে এইটো ক্ষেত্ৰত যিহেতু আমাৰ শিক্ষক এজন আছে এওঁলোকক মই কথা পাতিম ছাৰ নমস্কাৰ নমস্কাৰ। হয় আচলতে শিক্ষা ক্ষেত্ৰত যে LP স্কুলত প্ৰথম হ'ল LP স্কুল তাতে প্ৰথম আখৰ হ'ল LP স্কুল এইটো বিষয়ে আপুনি কি ক'ব চাওক, আমাৰ মাতৃভাষা বুলি এটা শব্দ আছে, অৰ্থাৎ ঘৰত যিমান দিনলৈকে ল'ৰা ছোৱালী শিশু জন্ম হোৱাৰ পিছত মাৰ লগত থাকে, মা যিটো ভাষাৰে কথা কয় সেইটোৱেই শিশুসকলে শিকে। সেইকাৰণে এইটো মাতৃভাষা কয়। অসমীয়া ঘৰত ল'ৰা ছোৱালী হ'লে তাৰ মাতৃভাষা অসমীয়া, বঙালীৰ ঘৰত যদি ল'ৰা ছোৱালী হয় বঙালী, যদি নেপালীৰ ঘৰত ল'ৰা ছোৱালী হয় তেতিয়াহ'লে তাৰ মাতৃভাষা হ'ল নেপালী। যি নহওক, চৰকাৰৰ এটা নিয়ম আছে, 4+ হ'লে 4 বছৰৰ ওপৰত হ'লেই প্ৰাইমাৰী প্ৰাথমিক স্কুলত ভৰ্তি কৰোৱা হয়। এই ভৰ্তি কৰোৱাৰ সময়ত মাকে ধৰি ধৰি স্কুলত আনি ভৰ্তি কৰি দিয়ে। গতিকে প্ৰাথমিক স্কুলত যেতিয়াই ভৰ্তি হয় তেতিয়াহ'লে প্ৰথমে অ, আ, ক, খ এইবিলাকে আৰম্ভ হয়। কিন্তু এইখিনিতে এটা কথা হ'ল যে বৰ্তমানে অৱশ্যে স্কুলঘৰ ঠিকেই আছে, কিন্তু শিক্ষকৰ সংখ্যা কম হোৱাত যিটো প্ৰথম অৱস্থাত যিটো প্ৰপাৰ শিক্ষা দিব লাগে, এই এজন আৰু দুজনৰ শিক্ষকৰ জেগাত এইটো সম্ভৱ নহয়। যাৰ ফলত কিছুমান বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ ওচৰ চুবুৰীয়া গাৰ্জিয়ান অভিভাৱকসকলে কয় এই স্কুলত পঢ়া নহয়, ল'ৰা ছোৱালীয়ে হাই প্ৰেছাৰ কৰি থাকে। এতিয়া 5টা শ্ৰেণী আছে, 5টা শ্ৰেণীত যদি প্ৰকৃতপক্ষে ল'ৰা ছোৱালীক যদি কণ্ট্ৰল কৰি ৰাখিব লাগে কমেও 5জন শিক্ষকৰ প্ৰয়োজন আছে। গতিকে যদি তেনেকুৱা কোনো চৰকাৰৰ ওচৰতো যদি তেনেকুৱা কোনো সংবাদ গৈছে তেতিয়াহ'লে চৰকাৰে আগতেই চিন্তা কৰিব লাগিব কিয় এইটো খবৰ আহি আছে, গতিকে তাৰ ব্যৱস্থা কি কৰিলে আমি শিক্ষকক গৈ ধৰিব পাৰিম। কাৰণ শিক্ষকৰ সংখ্যা অনুপাতে চৰকাৰেও শিক্ষকক গৈ খুলিব নোৱাৰিব যে আপোনাৰ ল'ৰা ছোৱালী বোলে স্কুল আৱাৰ্ছত খেল ধেমালি কৰি থাকে, ঠিকমতে পঢ়া শুনা নহয়। প্ৰকৃত যদি আমি বিচাৰ কৰিবলৈ যাওঁ তেতিয়াহ'লে চৰকাৰে এইটো পদক্ষেপ ল'ব লাগে, এইটো ব্যৱস্থা কৰিব লাগে। শিক্ষকৰ দ্বাৰা সম্ভৱ নহয়। আৰু এটা ক্ষেত্ৰত দেখা পাইছোঁ আগৰ শিক্ষা আৰু বৰ্তমান শিক্ষা নিমিলে, মানে ৰাতি আৰু দিন, এই ৰাতি আৰু দিন পাৰ্থক্য কিহৰ কাৰণ হৈছে? এইটো হৈছে যে আগৰ যিটো নিয়ম নীতি আছিল, শিক্ষকে যদি কোনো ল'ৰা ছোৱালীক কৈছে ইয়াতে মনে মনে পঢ়, এইটো পঢ়ি শিকি আমাক দিব লাগিব, এতিয়া সিহঁতে মানিছে। এতিয়াৰ যিটো সমাজ ব্যৱস্থা, আমাৰ সমাজৰ আজি টিভি চাই আছে, মোবাইল চাই আছে, এইবিলাকৰ পৰা ল'ৰা ছোৱালী মানে জন্মৰ পৰাই এইবিলাক শিকি গৈছে। গতিকে ভাবে শিক্ষকে কৈছে, তেওঁৰ কথা তেওঁ কৈছে, তেওঁতো বেলেগ এটা ক্লাছত পঢ়াই আছে, মই এইফালে খেলি থাকিম, একো নহয়। এইটো মনোভাৱ হৈছে ল'ৰা ছোৱালীবিলাকৰ। গতিকে আগতে LP স্কুলত ক্লাছ কেইটা আছিলে? আগতে 3টা আছিলে। 3টা থকা অৱস্থাত দেখা পাইছোঁ বহুত স্কুলত 6জন বা 7জন শিক্ষক। এতিয়া বৰ্তমান দেখা পাইছোঁ LP স্কুলত প্ৰায় 4টা 5টা ক্লাছ বহাই দিয়াৰ পিছত বহুতো ক্ষেত্ৰত দেখা পাই গৈছে LP স্কুলত প্ৰায় এজন শিক্ষক। সেইটো বিষয়ে আপুনি কি ক'ব? সেইটো বিষয়তো একদম চৰকাৰৰ মই দৃষ্টিভংগীৰ কথা কৈছো যে শিক্ষা বিভাগ এটা আছে চৰকাৰৰ, কিন্তু সেই শিক্ষা বিভাগে ঠিকমতে তেওঁ গোটেই ৰাজ্যখনৰ শিক্ষা অৱস্থাটো কি, শিক্ষকৰ সমস্যাটো কি, বিদ্যালয়ৰ সমস্যাটো কি, এইবিলাক কথা তেখেতসকলে চিন্তাই নকৰে। নকৰাৰ ফলত কি হৈছে,
এইটো কিন্তু গাৰ্জিয়ান সকলে এইবিলাক কথা নুবুজে। আমি বিদ্যালয়ত দিছো, চৰকাৰী স্কুল, শিক্ষক আছে, আমাৰ ল'ৰা ছোৱালীয়ে ভালকে পঢ়িব লাগে। কিন্তু প্ৰধান শিক্ষকৰ দায়িত্ব যিজন থাকে তেওঁৰ বদনাম হৈ থাকে। হা, ল'ৰা ছোৱালীৰ রেজাল্ট ভাল নহয়। হা, গতিকে তেওঁৰ বদনাম হৈ থাকে। কিন্তু তেওঁক যদি প্ৰশ্ন কৰিলেহেঁতেন চৰকাৰৰ পৰা, বোলে আপোনাৰ স্কুলৰ শিক্ষাগত মানদণ্ড কিয় নিম্নগামী হৈছে বা কিয় ল'ৰা ছোৱালী ভাল শিক্ষা হোৱা নাই, তেতিয়াহ'লে শিক্ষকে তেতিয়া ক'লেহেঁতেন, তেওঁ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা এই কথাখিনি ক'ব পাৰিলে হয়। কিন্তু তেনেকুৱা কোনো ব্যৱস্থা নাই আমাৰ হয় ছাৰ, বৰ্তমান। আৰু এটা ক্ষেত্ৰত মই আপোনাক প্ৰশ্ন উত্থাপন কৰিবলৈ গৈছে, যিহেতু আমাৰ গভৰ্ণমেণ্ট চৰকাৰী শিক্ষকতাৰ দেখা পোৱা গৈছে, কিছুমান শিক্ষক স্কুলত যায় কিন্তু ল'ৰা ছোৱালী নাই, কিন্তু প্ৰাইভেট স্কুলত যে ইমান ল'ৰা ছোৱালী মানে যাবলগীয়া হৈছে, এইটো বিষয়ে আপুনি কি ক'ব? চৰকাৰী আৰু প্ৰাইভেটৰ ভিতৰত মানে কি পাৰ্থক্য আছে? শুনক, এইটো হ'ল আকৌ বেলেগ ধৰণৰ কথা। প্ৰাইভেট স্কুলত যাৰ টকা পইচা আছে তেখেতসকলে ল'ৰা ছোৱালীক প্ৰাইভেট স্কুলত দিয়ে, বিশেষকৈ ইংলিছ মিডিয়াম স্কুলত। কিন্তু তেখেতসকলে ল'ৰা ছোৱালী স্কুলত কিমানখিনি পঢ়া শুনা হৈ আছে সেইটো কিন্তু গাৰ্জিয়ানে ফ'ল' নকৰে। স্কুলতকে প্ৰাইভেট এনেকুৱাও আছে, প্ৰাইভেট স্কুলত যিমানটো ছাবজেক্ট আছে ইমানটো প্ৰাইভেট টিউটৰো আছে। গতিকে আচলতে ছাৰ, মই আপোনাৰ পৰা জানিব বিচাৰিছো, প্ৰাইভেট স্কুলত যদি 7টা ছাবজেক্টৰ 7টা শিক্ষক আছে, কিন্তু চৰকাৰী প্ৰায়ভাগ মানে হৈ গ'ল LP স্কুলত, যিহেতু আগতে আছিল 4টা ক্লাছ, এতিয়া 6টা ক্লাছ হৈ গ'ল, হয় নহয়? 5টা 5টা ক্লাছ হৈছে। 5টা ক্লাছ দেখা পোৱা গৈছে বহুত LP স্কুলত। আচলতে আমি যেতিয়া সৰু অকণ থাকো, তেতিয়া আমি কি কৰো, খৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ শিকিব লাগে। সেইটো সময়ত আমাৰ কিন্তু এই চৰকাৰে আমাক শিকিব দিয়া নাই। সেইটো ক্ষেত্ৰত দেখা পাইছো বহুতো ল'ৰা ছোৱালী মানে আমাৰ বেকাৰ হৈ গ'ল। কিয় বেকাৰ হৈ গ'ল? য'ত আমি অকণ শিকিবলগীয়া হৈছিলে, সেইটো সময়ত আমাৰ ইয়াত শিক্ষক নাই। চৰকাৰী স্কুলত শিক্ষক নাই। প্ৰাইভেটত আমি প্ৰায়ভাগ 7টা 8টা ক্লাছ কৰিবলগীয়া হয়। আৰু চৰকাৰী স্কুলত দেখা পোৱা গ'ল যে আমাৰ শিক্ষকৰ অভাৱত আমি স্কুল এৰিবলগীয়া হয়। আচলতে চৰকাৰক আমি এটাই অনুৰোধ জনাইছো, যাতে আমাৰ যি চৰকাৰী স্কুলত আমাৰ অন্তত 5টা ক্লাছৰ ভিতৰত আপুনি নহ'লে 4জন শিক্ষক দিয়ক, আৰু বৰ্তমান প্ৰধান শিক্ষক এক্সট্ৰা দিয়ক। তেতিয়া আমাৰ কি হ'ব, স্কুলত উন্নয়ন হ'ব। আৰু প্ৰায়ভাগ দেখা পাইছো LP স্কুলত এজন শিক্ষকে যে ভাত বনোৱাৰ যি শাক পাচলি আনিব, সেই ছাত্ৰক পঢ়াব, সেইটো বিষয়ে আপুনি কি ক'ব? চাওক, আগৰ যিটো ব্যৱস্থা আছিলে, এজন শিক্ষকেও 3টা ক্লাছ মেইনটেইন কৰিছিল। তেতিয়া এটা শিক্ষা ব্যৱস্থাত এটা পদ্ধতি আছিল, এইটো আমি প্ৰশিক্ষণৰ সময়তো পাইছো। এইটো এজনীয়া শিক্ষকে কেনেকা 3টা ক্লাছ মেইনটেইন কৰিব। তেতিয়া শিক্ষকে কি কৰে যে তৃতীয় শ্ৰেণীৰ মেৰিটৰিয়াছ ষ্টুডেণ্ট যিসকল আছিল, সেইসকলক এজনক দি বোলে তুমি প্ৰথম শ্ৰেণীত গৈ নেওতাটো শিক্ষাদান কৰ।